Hey guys, নমস্কাৰ গুড মৰ্নিং সকলোকে মই জানিব সকলোকে স্বাগতম জনাইছোঁ পুনৰবাৰ মোৰ জনা আইটি ভিডিঅ'লৈ আশা কৰিছোঁ আপোনালোক সকলোৱে বহুত বেছি ভালে আছে আপোনালোকৰ আশীৰ্বাদ আছিলে সকলোকে লগতে আজি ব্লগটো ষ্টাৰ্ট কৰিছোঁ গাড়ীত মই এৰিছিলোঁ চব পেলাই মেলি শেষ কৰি দিম দেই মা দেউতাই কৈছিলোঁ যে সজাই যাব বুলি ৰাতিপুৱাতে গ'ল আৰু 7টাত কৈছে এইফালে মই আৰু গাৰ্গী লাহে লাহে বনাম গাড়ী ভৰাই মেলি দিলোঁ মানে চিয়াৰ পৰাই থৈ দিছোঁ মানে তলত এৰি দিলে কি হ'ব এইফাল সিফাল যাই থাকে বাৰীত অকণমান মৰি দিছোঁ সেই খেলি আছে থাকক তো দাদা মাছ লৈ আহিছে দেই মাছখিনি আগতে ফ্ৰাই কৰোঁ গৰম হৈ গৈছে তাত মাছ ভাজি কৰিম আগতে ভাত হৈ আছে লাহে লাহে হৈ থাকিব মাছখিনি প্ৰথমতে ভাজি কৰি লওক আৰু নিশ্চয় লাও শাক লগত মাছখিনি বনাম বুলি ভাবিছোঁ সেই আৰু ভোকৰ মাত যে ভাল লাগিব নাই সেয়ে আৰু চিন্তা ছোৱালীজনী বহি আছে কেতিয়াবা উঠি দিয়ে অকলে অকলে সেয়ে মন ভাল লাগে বহি থাকিলে টেনশ্যন নাই উঠি দিয়ে যে মাজে মাজে আৰু মানে চাল কোমোৰা অকণমান কাটিলোঁ ভাজি কৰিবলৈ আৰু এটা মানে পোনা মাছ আছে দেই মাছটো ভাজি কৰিম চাগে সেয়ে ভাবি আছোঁ কি কৰোঁ নকৰোঁ ৰাতিপুৱাতে ভেন্দি বইল কৰিলোঁ আৰু ড্ৰাই ফ্ৰুট চাটনি কৰিছোঁ কালি ৰাতিপুৱা বনাই দিলোঁ মাছটো বনাব লাগিব ভাজি চাজি এইবোৰ বনাব লাগিব গাখীৰ গৰম কৰিলোঁ আধা পৰিলে গাখীৰ এই মানে গাখীৰ বহাই থৈ পাহৰি গৈছোঁ ষ্টিম বেছিকৈ দিয়া তাই মানে এইফালে নিমখৰ পেকেট আনিছে দাদাই সেয়ে মানে দৌৰি আছে সেয়ে মানে আনিব গৈছোঁ যে এইফালে গাখীৰ মানে আধা পৰিলোঁ পেলাই তাই চাল কোমোৰা আৰু এয়া মাছ আৰু এয়া শাকখিনি কাটি লৈছোঁ মই তাই মানে শুই আছিলে যে তাই খোৱাত সময়তে মই কাটি মেলি আজৰি হ'লোঁ আৰু তাই ভুলটো কৰিব নোৱাৰিমে সেইকাৰণে ভাবিলোঁ আগতে চব্জিবোৰ কাটি বাচি লওঁ তাৰপিছত লাহে লাহে বনাম আৰু বনাওঁতে বেছি টাইম নালাগিব কাটোতে টাইম লাগে সেইকাৰণে আগতে কাটি মেলি ল'লোঁ এতিয়া লাহে লাহে বনাই থাকিম টেনশ্যন নাই চিয়াৰত বৰাই দিম লাহে লাহে মুড়ি অকণমান এনেও তাইক খুৱাব আছে খুৱাম আৰু মাছখিনি লাহে লাহে ভাজি হওক মিক্সাৰখিনি কৰি লওঁ মছলাখিনি তাৰপিছত লাহেকৈ খুৱাম আৰু ব্লগটো এনেকৈ ষ্টাৰ্ট কৰিছোঁ সেইফালেকে দিনটো কি হয় দেখুৱাইছিলে আজি গৰম মানে ধেৰ পৰিছে দেই এই খোৱাৰ পিছত অকণমান থাকক আৰু মাছখিনি ভাজি কৰি মানে মাছখিনি ভাজি হওক মছলাখিনি কৰি লওঁ তাৰপিছত তাইক খুৱাওঁ আৰু লাহে লাহে আকৌ দুটাৰ কাৰণে বনাব লাগিব যে খানা গাড়ী খিচিৰি না কি খাইছা তুমি মুড়ি মুড়ি খাইছা মুড়ি খাওক কেইটামান আছিলে আৰু আমাৰ এইফালে চাকফুট লেটি পেটিহে মৰিচা ঠাৰ অকণমান কাটিলোঁ দেই মৰিচা ঠাৰ কাটিলোঁ যেতিয়া লাও শাক বেছি হৈছে লাও শাক অকণমান ভাজি কৰিম আৰু মোৰ কাৰণে লাহে লাহে বনাইছোঁ অকণমান কাটি লৈছোঁ আৰু তাইক এইফালে এইখিনি মাছ ভাজি এইফালে আৰু তাকে আহি বহাই দিছোঁ চাল কোমোৰাখিনি ভাজি কৰিলোঁ তাই মানে তলত থকা নাই কোচতহে থাকিব তাই আজি মোৰ গৰুৰ কাৰণে মানে দেউতাই চব খানা ৰেডি কৰি থৈ গৈছে অকল জাষ্ট গৰুক আনি খানা জেগাত বান্ধি দিব লাগে বান্ধি দিলোঁ খাই আছে আৰু গাৰ্গীক দাদা মানে লৈ গৈছে অকণমান ফুৰাবলৈ দাদাই আনিলে নেমু টেঙা আছিলে এই আৰু লৈ আহিলে মানে ফ্ৰেণ্ড এজনে দিছে বোলে আৰু আমটো কেঁচা আৰু আনিছে দৈ পুৰবি দৈ তাৰপিছত ভাল পেকেট দহি উলিয়াই থ'ব লাগিব বাটিত পিছত উলিয়াম আৰু চব্জি এইফালে মাছ দি পেলাই বাকী আছে চাল কোমোৰাখিনি ভাজি হৈ গ'ল এইফালে লাও শাকখিনি হৈ আছে ভাজি আৰু মাছখিনিতো ভাজি হৈ গৈছে সেই মাছ চাল কোমোৰা একেলগতে থ'ল মাছখিনি দিব লাগে আৰু অকণমান বইল হওক তাৰপিছত মানে চাউলখিনি দিম আৰু এয়া হৈ আছে এটা হৈছেহে লাহে লাহে বনাই আছোঁ ইমাৰ্জেঞ্চি কৰি দেউতাও নাই দেউতা থাকিলেহে টেনশ্যন মানে দেউতা আকৌ দুপৰীয়া সাঁজটো অকণমান পটককৈ খাই দুটা মাত্ৰ খাই দিয়ে যে A few moments later. গুড ইভিনিং গাইজ বহুত অনুষ্ঠা গ'ল পালোঁ চাহ পানী খাই মেলি ল'লোঁ অকণমান পিঠা বনালোঁ সৰু সৰু মই যে খাওঁ তেনেকৈ বনালোঁ খাই মেলি গাৰ্গীকো খোৱালোঁ মাহঁতে তাতে খুৱাই থৈ দিছোঁ টিভি চাইছোঁ যে সেইকাৰণে তাতে খুৱাই দিলোঁ আৰু মই আৰু দুপৰীয়া যে দাদাই দৈ আনিছিলে
সেয়ে মানে অকণমান উলিয়াই থৈ দিছোঁ এতিয়া খাওঁ অকণমান বেছিকৈ উলিয়াই থৈছোঁ দেই এতিয়া খাম ৰাতি ভাত খোৱাৰ পিছত নাখাওঁ এতিয়া খালে হজম হৈ যাব ইমান টাইমলৈকে হজম হৈ যাব ৰক্ষা মেলি লওঁ টাইমো 8টা হৈ গৈছে দেই এই খুৱাই মাহঁতৰ ৰুমত থৈ আহিছোঁ আৰু এইটো যে মই উলিয়াই থৈছোঁ পাহৰিয়ে গৈছোঁ জানে এই ৰুমত আহিছোঁ তামোল খাবলৈ মানে চুপাৰী নিবলৈ আহিছোঁ তেতিয়াহে মানে মনত পৰিম মই খাই লওঁ আৰামত খাই মেলি তামোল অকণমান খাই মেলি থামনেলৰো কেইটামান বনাব আছে কি ক'ম আৰু ইমান এলেহুৱা মোৰ একদম খাই মেলি লওঁ দেউতাহঁতে আহিলে দেউতাহঁতে 4টামান আহিলে আৰু মই ভাত পানী খাই গাড়ীতো খোৱা নাই বাৰু দিনত মই ইচ্ছা কৰি খোৱা নাই আৰু দেউতাহঁতে আহিব আকৌ শুই থাকিব যে সেইকাৰণে খাওঁ আৰু এতিয়া খুৱাই দিছোঁ এতিয়া ধুনীয়াকৈ একেবাৰে ৰাতিপুৱাতে খাওঁ আমাৰ ধুনীয়াকৈ শুই আছে দেই মাৰ লগত খুৱাই দিছিলোঁ যে তাতে মানে শুই আছে আৰু ইমান ধুনীয়া গোন্ধাইছে কঁঠাল আনিছে দেউতাই ডাঙৰ পকিছে আৰু পকাই মানে কঁঠাল ডাঙৰ নে চব আমাৰ কঁঠালৰ গুটিৰ কাৰণে আনে দেই দেউতাই মানে কঁঠালৰ গুটি বহুত ভাল পায় খাবলৈ আৰু কেৰাহীত এনেই ড্ৰাইকৈ ভাজি কৰি পটাত পিচি এনেকৈ মানে পিটিকা বনালেও খাই ইমান ভাল পায় সেইকাৰণে আনিছে আৰু এনেও আমাৰ কঁঠাল গুটি অকণমান থৈ দিয়া হয় দেই কিন্তু যোৱা বছৰ থোৱা হোৱা নাই আজি মানে এই বছৰ চাওঁ যদি থ'ব পৰা যায় ভাত মানে দুপৰীয়াৰ আছেই মা দেউতাহঁতে ইমান খোৱা নাই তো সেয়াও আছে ভাত চব্জিও আছে চব আছে জাষ্ট চাওঁ যদি ভাত বনাব হয় অকণমান ভাত বনাম আৰু মানে ৰাতিপুৱা উঠিলোঁ যে ৰাতিপুৱা মাহঁতৰ লগতে তাকে উঠি গৈছে আৰু ক'ব নোৱাৰি আৰু ইফালে দুপৰীয়া খোৱা নাই তাই নহ'লে মইতো হ'ব নোৱাৰোঁ সেয়ে আৰু একদম শুই আছিলোঁ যেনেকুৱা টোপনি লাগিছে মই 10টা হৈছে ভাবিলোঁ চাওঁ পাকঘৰত আহি কি হয় দেউতাহঁতেতো পটককৈ নাখায় দেৰিকৈ খাব তো মই অকণমান এনেকৈ ভাত খাই বনাই লওঁ আৰু এনেকৈ ঠাণ্ডা ভাত আছে যে সেয়ে খাই মেলি গৈ শুই থাকিম আৰু টোপনি লাগিছে থাকিব পৰা নাই আৰু তো যি নহওক ব্লগটো ইয়াতে সামৰিছোঁ ভিডিঅ'টো ভাল লাগে লাইক কৰিব আৰু কমেণ্ট কৰি জনাব এনেকুৱা হৈছে আৰু তেন্তে ছাবস্ক্ৰাইব কৰিবলৈ কেতিয়াও নকৰিব আকৌ লগ পাওঁ তেওঁলোকৰ সৈতে ভালে থাকিব আপোনালোকে বাই বাই গুড নাইট